তো বন্ধুসকল আমিতো গুৱাহাটী আহি আছিলোঁ। অবিনাশ কালি নাছিলে, গাড়ী অবিনাশ এয়া কাষতে আছে। নমস্কাৰ দেই। এতিয়া আমি গৈ আছোঁ গুৱাহাটীলৈ বুলি, আৰু বৰ্তমান আমি এনেকুৱা এটা ধুনীয়া জেগাত ৰখিছোঁ নহয়, বাগানৰ একদম মজা জেগাত, আৰু সেইটো সময় আৰু সেই সময়তে আহি পেলাই আমাৰ বিশ্বদাও পালেহি আহি পেলাই, আৰু বঢ়িয়াকৈ অকণমান ৰৈছোঁ। এতিয়া বিশ্বদাৰ আগত যাব তেল ভৰাবগৈ, আৰু আমাৰ গাড়ীখনৰ অকণমান যিহেতু নতুন লুক এটাও দিছোঁ, গতিকে ছিকিমৰ পৰা আহিছোঁ বুলি গাড়ীখনক অলপ এটা উপহাৰো দিয়া হৈছে। গাড়ীখনে আমাক ইমান ধুনীয়াকৈ চাথ দিছে, আৰু এটা কথা সকলোৱে মনত ৰাখিব লাগে যে গাড়ী মৰম কৰিলে গাড়ীয়ে মৰম দিব। একদম চিৰন্তন সত্য। সেইটোৱে আৰু বাকী এতিয়া গৈ থাকোঁ, আমি গুৱাহাটীত আকৌ লগ পামগৈ। আৰু আমাৰ পৰিৱেশটো অকণমান দেখাই দিওঁ ন। এনেকৈ সিদিনা সেই বিশেষ দিনটোত মৰমৰ ভাইটি অবিনাশক লগ পাইছিলোঁ। অবিনাশক সকলোৱে জানে, গাড়ী চলোৱা জগতখনত অবিনাশে দিনে নিশাই সংগ্ৰাম কৰি আহিছে, আৰু এই মৰমৰ প্ৰিয় ভাইটিজনক পাই মোৰ বহুত ভাল লাগিলে। আৰু গাড়ীখন ৰখাই পেলাই তেওঁৰ লগত দুআষাৰ মনৰ কথা পাতি এনেকৈ চালকৰ আসনত বহি গুৱাহাটী অভিমুখে ৰাওনা হৈ থাকিলোঁ। বন্ধুসকল, আপোনালোকে মোৰ ইউটিউবত ভিডিঅ'বিলাক নিশ্চয় চাইছে। যদি চাইছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব না। আপোনালোকৰ অবিহনে মই কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। অকণমান সহায় কৰক, নিশ্চয় ভাল হ'ব। পিছদিনাখনি গুৱাহাটী পোৱাৰ পিছত গুৱাহাটী শুক্লেশ্বৰ মন্দিৰৰ পৰা ব্ৰহ্মপুত্ৰ বুকুৰ মাজৰ পৰা নিভাঁজ প্ৰকৃতিৰ পৰিৱেশটো কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ। শুক্লেশ্বৰ মন্দিৰৰ নিচেই কাষতে নিৰ্মাণ কাৰ্য চলি আছে নতুনকৈ এখন দলং, নৰ্থ গুৱাহাটীক চুব পৰাকৈ। ঠিক কম দিনৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব, আৰু আশা কৰোঁ এই দলংখনে যাতায়াতৰ ব্যৱস্থাটো সহজ কৰি পেলাব। ভাদ মাহৰ এই টেকটেকীয়া ৰ'দত ব্ৰহ্মপুত্ৰ পাৰত অকণমান টাইম জিৰাবলৈ পাই বহুতেই আনন্দ লাভ কৰিলোঁ। ইয়াৰ লগতে মোৰ আৰু এটা বস্তু চকুত পৰিলে, শুক্লেশ্বৰ মন্দিৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত কিছুমান কাম কৰা যায়, যেনে কাৰোবাৰ তিলনি, কাৰোবাৰ লগুণ দিয়নি, কাৰোবাৰ চুৱাকৰণ ইত্যাদি ইত্যাদি এনেকুৱা মৃতকৰ কামকে ধৰি কিছুমান পুণ্য কামো শুক্লেশ্বৰ মন্দিৰত কৰা যায়। গতিকে বন্ধুসকল, কাৰোবাৰ যদি এনেকুৱা পুণ্যৰ কাম আপোনালোকে শুক্লেশ্বৰ মন্দিৰত কৰোঁ বুলি ভাবে, তেতিয়াহ'লে আপুনি মন্দিৰৰ কমিটিৰ লগত আগতীয়াকৈ যোগাযোগ কৰিব লাগিব। এনেকৈ অলপ দূৰ আগবাঢ়ি আহি ব্ৰহ্মপুত্ৰ পাৰতে লাগি থকা এটা প্ৰচণ্ড শিলত আমাৰ দেৱতাসকলৰ শিলামূৰ্তি দেখা পালোঁ, আৰু এনেকৈ দেখাৰ পিছত হৃদয়ৰ পৰা ভক্তি ভৰা সেৱা জনালোঁ, আৰু শেষত তাৰ পৰা বিদায় মাগিলোঁ। শুক্লেশ্বৰ মন্দিৰত থকা সেই বিশেষ দিনটোত স্মৃতি শৰীৰক সুৰণি পাতত জিলিকি থাকক বুলি ইউটিউবৰ মজিয়াত সাঁচি ৰাখিলোঁ। বন্ধুসকল, আকৌ এবাৰ কৈছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰিয় দৰ্শকসকল, গাড়ী চলোৱাৰ জীৱনত এনেকুৱা কিছুমান সুন্দৰ সুন্দৰ মুহূৰ্ত কেমেৰাত আবদ্ধ কৰি ৰাখোঁ। গাড়ী চলোৱাৰ জীৱনত কৰ্মসূত্ৰে মোৰ জীৱনত এজন দেৱতুল্য ব্যক্তি লগ পাইছিলোঁ। মোৰ অতি শ্ৰদ্ধাৰ ব্যক্তিজন, তেখেতেই এজন গভৰ্ণমেণ্ট এমপ্লয়ী আছিলে আমাৰ লখিমপুৰত কৰি পেলাই, আৰু এতিয়া বৰ্তমান তেখেত গুৱাহাটীলৈ শ্বিফ্ট হৈছে। তেখেতৰ সমস্ত ঘৰুৱা বস্তুবিলাক গুৱাহাটীলৈ ময়ে অনা নিয়া কৰিছিলোঁ। তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। ভিডিঅ'টো বহুত দীঘলীয়া হৈছে, শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।